ছাত্ৰ-ছাত্ৰীসকল বিদ্যুৎ চুম্বকীয় তৰংগৰ কিছুমান ধৰ্ম থাকে তাৰ মাজতে ইহতৰ এটা পৰিসৰ থাকে সেই পৰিসৰটো আমি যদি ষ্টাডি কৰিবলৈ যাওঁ তেতিয়া হলে আমি এটা বৰ্ণালী নিচিনা পাম যাকে আমি বিদ্যুৎ চুম্বকীয় বৰ্ণালী বুলি জানো দীঘলীয়া ৰেডিও তৰংগৰ পৰা গামা ৰশ্মিলৈকে যিবোৰ আছে গোটেইখিনি বিদ্যুৎ চুম্বকীয় তৰংগ কাৰণ হিবোৰ আধানৰ কম্পনৰ পৰা সৃষ্টি হয় দীঘলীয়া ৰেডিও তৰংগৰ পৰা গামা ৰশ্মিলৈকে কম্পনাংক আৰু লগতে তৰংগ দৈৰ্ঘ্য অনুসৰি বিভিন্ন ধৰণৰ বিদ্যুৎ চুম্বকীয় তৰংগৰ বিতৰণ মানে কেনেকি ইহতৰ কিমান পৰিসৰত ইহতৰ তৰংগ দৈৰ্ঘ্য আছে বা কম্পনাংক আছে সেই যেটো লিষ্ট আছে তাকে আমি বৰ্ণালী বুলি কওঁ তে গামা ৰশ্মি এক্স-ৰে দৃশ্যমান পটি যিবোৰ আমি দেখা পাওঁ মাইক্ৰৱেভ ৰেডিও তৰংগ এই গুটেইখিনি কিন্তু বিদ্যুৎ চুম্বকীয় তৰংগৰ বৰ্ণালীৰ গুৰুত্বপূৰ্ণ অংশ ইয়াতে এটো মই এনসিআৰটি বুকৰ পৰা লোৱা হৈছে এনসিআৰটি বুকত এটো দিথোৱা আছে এটা বস্তু ভালকে চাব লাগিব ভিজিবল মানে দৃশ্যমান পটি মানে যিবোৰ ৰং আমি দেখা পাওঁ আমি কিন্তু ইনফ্ৰাৰেড বা অবলোহিত ৰশ্মি বা আল্ট্ৰাভায়োলেট বা অতি বেঙুনীয়া ৰশ্মি আমি দেখা নাপাওঁ আমি যদি দেখা পাওঁ সেই উইন্ডোটোকে আমি ভালদৰে চাওঁ তাতে ভায়োলেট মানে বেগুনীয়া আৰু একেবাৰে তলত ৰঙা আছে ৰঙাৰ তৰংগ দৈৰ্ঘ্য 700 নেনোমিটাৰৰ পৰা আৰম্ভ হয় আৰু 600 তেনেকুৱা থাকিব অৰেঞ্জ থাকিব তেনেকুৱা গৈ গুটি সাতটা ৰং যে আছে এই সাতটা ৰং কিন্তু এই 400 নেনোমিটাৰৰ পৰা 700 নেনোমিটাৰ লৈকে আছে আৰু বাকি যিবোৰ আমি তৰংগৰ চাবলৈ যাওঁ তেতিয়া হেবিলাকৰো তৰংগ দৈৰ্ঘ্য এনেকে তালিকাটোত উল্লেখ আছে মন কৰিবা যে ৰেডিও তৰংগ একফালে থাকিব আৰু গামা তৰংগ আৰু একফালে থাকিব